বিদেশীৰ বোজা অসমৰ মাটিত জাপি দিব খুজিছে। অসমে কোনো কাৰণতে বিদেশীৰ বোজা ল'ব নোৱাৰোঁ। অসম বিদেশীৰ চৰণীয়া পথাৰো নহয়, অসম বিদেশীৰ ডাষ্টবিনো নহয়। অসমত বিদেশী নাগৰিকৰ বোজা জাপি দি যিটো সাম্প্ৰদায়িক সম্পৰীক্ষা দেশত কৰিব খুজিছে, বিহাৰ পশ্চিমবংগৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খুজিছে, অসমক গিনিপিক সজাই অসমৰ ভৱিষ্যত ধ্বংস কৰি যি এই নিৰ্দেশনা জাৰি কৰিছে, যি আইন জাপি দিছে, ইয়াক বাতিল কৰিব লাগিব। আৰু অসমত কোনো কাৰণতে এই আইন তেওঁক এই আইন জাপি দিয়াৰ যি কথা এইটো বন্ধ কৰিব লাগিব। গতিকে আমি আজি সমগ্ৰ অসম জুৰি এই প্ৰতিলিপি দাহ কৰি নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ পুনৰ কৰিছোঁ। সংখ্যাৰে গাৰ জোৰেৰে দিল্লীয়ে এইখন আইনখন আইনখন আৰু এই নিৰ্দেশনা দুয়োখন তেওঁলোকে জাপি দিছে। কিন্তু অসমৰ ৰাইজে মনা নাছিল, নামানে আৰু ভৱিষ্যতেও মানিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আইনৰ যোগেদি 3গৰাকীয়ে নাগৰিকত্ব পাইছে, 12গৰাকীয়ে আবেদন কৰিছে। কিন্তু মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত কৰ্তন হোৱা 19 লাখ মানুহক নাগৰিকত্ব দিয়াৰ ষড়যন্ত্ৰ কৰি আৰু এই নিৰ্দেশনা আপোনালোকে আনিছে। 94,477গৰাকী ডি ভোটাৰক নাগৰিকত্ব দিবৰ কাৰণে আপোনালোকে এইকেইদিন আপোনালোকে ৰণকৌশল ৰচনা কৰিছে। আপোনালোকৰ মন্ত্ৰীয়ে কৈছে ৰাজহুৱাভাৱে, তাৰপাছত মুখ্যমন্ত্ৰীয়ে কোন হতেৰে কয় 3গৰাকী মানুহে নাগৰিকত্ব পোৱা। আৰু আপোনালোকে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ত্ৰুটিপূৰ্ণ, ইয়াত ভুৱা নথি পত্ৰৰে বিদেশীয়ে নাম সোমোৱাইছে। সেইসকল মানুহৰ নাম কৰ্তন হ'লে 19 লাখৰ লগত আৰু 21 লাখ বা 31 লাখ মানুহক যোগ দিব লাগিব। তেতিয়া 40 লাখ বা 50 লাখ মানুহক নাগৰিকত্ব দিয়াৰ বাট অসমৰ মুখ্যমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰীয়ে বাট মুকলি কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ এই দুৰ্বল ভূমিকাৰ কাৰণে, নিজৰ ক্ষমতা আৰু গাদী ৰাখিবৰ কাৰণে জাতিটোক সংকটত ঠেলি দিয়া এই কাৰণটোৰ কাৰণে আজি অসম এই অৱস্থাত আহি পৰিছে। কাৰণ আন ৰাজ্য, উত্তৰ পূৰ্বাঞ্চলৰ আন 5খন ৰাজ্যতে তেওঁলোকে প্ৰতিৰোধ কৰিলে। মণিপুৰে কৰিলে, নাগালেণ্ডে কৰিলে, মিজোৰামে কৰিলে, মেঘালয়ে কৰিলে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী আগৰ সৰ্বানন্দ সোণোৱাল, এতিয়া হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কৰা প্ৰতিযোগিতাৰ কাৰণে, দিল্লীৰ ওচৰত আঁঠু লোৱাৰ কাৰণে, আত্মসমৰ্পণ কৰাৰ কাৰণে অসমৰ ৰাইজ সংকটত পৰিছে। 20 বছৰ বিদেশীৰ বোজা ইতিমধ্যে অসমে ভাৰতবৰ্ষৰ হৈ মানৱীয়তাৰ দৃষ্টিভংগীৰে আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান জনাই কৰিব লগা হ'ল এই 20 বছৰ বোজা। কিন্তু তাৰ পাছত আমাক দিব লগা 6 নম্বৰ দফাও আজিলৈকে কাৰ্যকৰী নকৰিলে। মোক এই কেন্দ্ৰীয় চৰকাৰে কমিটি বনায়ো প্ৰতিবেদন দিয়াৰ পিছতো আজিলৈকে কাৰ্যকৰী কৰা নাই। ইয়াৰ অসমৰ প্ৰতি দুৰ্ঘোৰ অন্যায়, অক্ষমনীয় অপৰাধ।